চাওক ভূপেন বৰাৰ কথাটো মই কিন্তু আচৰিত হোৱা নাই। মই ভাবোঁ যে খিলঞ্জীয়াৰ তেজ যাৰ গাত আছে সি কংগ্ৰেছ আজি দিনটোত কৰিব নোৱাৰে। আৰু ভূপেন বৰাক যিহেতু বিধায়ক হিচাপে তেওঁ বিৰোধী দলত থাকোঁতেও আমি পাইছোঁ যে খিলঞ্জীয়াৰ চিন্তা বিধানসভাত বক্তব্য বা কথাবিলাকত খিলঞ্জীয়াৰ চিন্তা খিলঞ্জীয়াৰ অলপ চিন্তা তেওঁৰ আছে বুলি মই ভাবোঁ। গতিকে খিলঞ্জীয়াৰ যিহেতু তেজ তেওঁৰ গাত আছে, গতিকে ভূপেন বৰাই যে কংগ্ৰেছ কৰিব নোৱাৰে এই কথাটো মই আগতেও অনুমান কৰি আছিলোঁ আৰু এই কথাটোৱে আজি প্ৰতিফলন হ'ল। আৰু এই মেছেজটো আজি গুচি গৈছে গোটেই অসমলৈ যে কংগ্ৰেছ দলটো তেওঁলোকে খিলঞ্জীয়াৰ স্বাৰ্থত নাই, খিলঞ্জীয়াৰ বিপৰীতে তেওঁলোক কেৱল ভোটৰ ৰাজনীতি তেওঁলোকে কৰি আছে আৰু তেওঁলোকে অসমখন লাগে জহন্নামে যাওক, কিন্তু তেওঁলোকৰ ক্ষমতাৰ ৰাজনীতিৰ কাৰণে তেওঁলোকে যিটো মাইনৰিটিৰ ৰাজনীতি কৰি আছে খিলঞ্জীয়াৰ বিপৰীতে আৰু তাৰ প্ৰতিবাদ কৰাটো আৰু ভূপেন বৰাই যিটো সিদ্ধান্ত লৈছে তেখেতক মই অভিনন্দন জনাইছোঁ ভূপেন বৰাক। আৰু এনে কামেই মই ভাবোঁ যাৰ অসমীয়াৰ খিলঞ্জীয়াৰ তেজ আছে, এই তেজ খিলঞ্জীয়াৰ থকা মানুহে কংগ্ৰেছ আজিৰ দিনটোত কৰিব পৰা অৱস্থাত এই কংগ্ৰেছ দলটো আজিৰ দিনটোত নাই। মইতো ভাবোঁ যে তেওঁলোকৰ আজি জোকাৰণি হৈ গৈছে আৰু তেওঁলোকে এবাৰলৈ হ'লেও ভাবিব যে আমি কংগ্ৰেছ দল কৰা উচিত নহয়। তেওঁলোকে এবাৰলৈও হয়তো ভাবিব আৰু নিৰ্বাচনৰ আগত আপোনালোকে দেখিব যে খিলঞ্জীয়াই কেনেকৈ কংগ্ৰেছ দলটোক প্ৰত্যাখ্যান কৰিব, খিলঞ্জীয়াই কেনেকৈ আমাৰ দলৰ প্ৰতি সমৰ্থন আগবঢ়াই এই কংগ্ৰেছৰ হঠকাৰী সিদ্ধান্তৰ বিপৰীতে ভোট প্ৰদান কৰিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হোৱাটো আমাৰ কাৰণে আমি গৌৰৱ কৰিব লাগিছিল। তাত 3 গগৈ কথা যে কৈ আছে, 2 গগৈ গৌৰৱ গগৈ তেওঁৰ চিন্তাটো পাকিস্তান, তেওঁৰ নিজৰ পৰিয়ালতে কেনেকুৱা ধৰণৰ সেই কথাবিলাকতো মানুহে নজনা নহয়। আৰু অখিল গগৈৰ স্থিতিটো মানুহে নজনাই নহয়। অখিল গগৈ খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপৰীতে চুমা বাবা বুলি যিজনক কয় তেওঁৰ কথাটো মানুহে জানে। আৰু মই ভাবোঁ যে লুৰিণজ্যোতি গগৈ অলপ হ'লেও যেন জাতীয় প্ৰেম এটা আছে তেওঁৰ সেই কথাটোত, তেওঁ যে ৱেলকাম কৰিছে তেওঁ অলপ হ'লেও দেশৰ প্ৰেম জাতীয় প্ৰেম এটা আছে বুলি মই অনুভৱ কৰোঁ আৰু তেওঁৰ বক্তব্যত সেইটোৱে প্ৰতিফলন হৈছে। চাওক ভূপেন বৰাৰ কথাটো মই কিন্তু আচৰিত হোৱা নাই। মই ভাবোঁ যে খিলঞ্জীয়াৰ তেজ যাৰ গাত আছে সি কংগ্ৰেছ আজিৰ দিনটোত কৰিব নোৱাৰে। আৰু ভূপেন বৰাক যিহেতু বিধায়ক হিচাপে তেওঁ বিৰোধী দলত থাকোঁতেও আমি পাইছোঁ যে খিলঞ্জীয়াৰ চিন্তা বিধানসভাত বক্তব্য বা কথাবিলাকত খিলঞ্জীয়াৰ চিন্তা খিলঞ্জীয়াৰ অলপ চিন্তা তেওঁৰ আছে বুলি মই ভাবোঁ। গতিকে খিলঞ্জীয়াৰ যিহেতু তেজ তেওঁৰ গাত আছে, গতিকে ভূপেন বৰাই যে কংগ্ৰেছ কৰিব নোৱাৰে এই কথাটো মই আগতেও অনুমান কৰি আছিলোঁ আৰু এই কথাটোৱে আজি প্ৰতিফলন হ'ল। আৰু এই মেছেজটো আজি গুচি গৈছে গোটেই অসমলৈ যে কংগ্ৰেছ দলটো তেওঁলোকে খিলঞ্জীয়াৰ স্বাৰ্থত নাই, খিলঞ্জীয়াৰ বিপৰীতে তেওঁলোক কেৱল ভোটৰ ৰাজনীতি তেওঁলোকে কৰি আছে আৰু তেওঁলোকে অসমখন লাগে জহন্নামে যাওক, কিন্তু তেওঁলোকৰ ক্ষমতাৰ ৰাজনীতিৰ কাৰণে তেওঁলোকে যিটো মাইনৰিটিৰ ৰাজনীতি কৰি আছে খিলঞ্জীয়াৰ বিপৰীতে আৰু তাৰ প্ৰতিবাদ কৰাটো আৰু ভূপেন বৰাই যিটো সিদ্ধান্ত লৈছে তেখেতক মই অভিনন্দন জনাইছোঁ ভূপেন বৰাক। আৰু এনে কামেই মই ভাবোঁ যাৰ অসমীয়াৰ খিলঞ্জীয়াৰ তেজ আছে, এই তেজ খিলঞ্জীয়াৰ থকা মানুহে কংগ্ৰেছ আজিৰ দিনটোত কৰিব পৰা অৱস্থাত এই কংগ্ৰেছ দলটো আজিৰ দিনটোত নাই। মইতো ভাবোঁ যে তেওঁলোকৰ আজি জোকাৰণি হৈ গৈছে আৰু তেওঁলোকে এবাৰলৈ হ'লেও ভাবিব যে আমি কংগ্ৰেছ দল কৰা উচিত নহয়। তেওঁলোকে এবাৰলৈও হয়তো ভাবিব আৰু নিৰ্বাচনৰ আগত আপোনালোকে দেখিব যে খিলঞ্জীয়াই কেনেকৈ কংগ্ৰেছ দলটোক প্ৰত্যাখ্যান কৰিব, খিলঞ্জীয়াই কেনেকৈ আমাৰ দলৰ প্ৰতি সমৰ্থন আগবঢ়াই এই কংগ্ৰেছৰ হঠকাৰী সিদ্ধান্তৰ বিপৰীতে ভোট প্ৰদান কৰিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হোৱাটো আমাৰ কাৰণে আমি গৌৰৱ কৰিব লাগিছিল। তাত 3 গগৈ কথা যে কৈ আছে, 2 গগৈ গৌৰৱ গগৈ তেওঁৰ চিন্তাটো পাকিস্তান, তেওঁৰ নিজৰ পৰিয়ালতে কেনেকুৱা ধৰণৰ সেই কথাবিলাকতো মানুহে নজনা নহয়। আৰু অখিল গগৈৰ স্থিতিটো মানুহে নজনাই নহয়। অখিল গগৈ খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপৰীতে চুমা বাবা বুলি যিজনক কয় তেওঁৰ কথাটো মানুহে জানে। আৰু মই ভাবোঁ যে লুৰিণজ্যোতি গগৈ অলপ হ'লেও যেন জাতীয় প্ৰেম এটা আছে তেওঁৰ সেই কথাটোত, তেওঁ যে ৱেলকাম কৰিছে তেওঁ অলপ হ'লেও দেশৰ প্ৰেম জাতীয় প্ৰেম এটা আছে বুলি মই অনুভৱ কৰোঁ আৰু তেওঁৰ বক্তব্যত সেইটোৱে প্ৰতিফলন হৈছে।